হাই বিউটিফুল ফ্রেন্ড, সবাই কেমন আছেন? আশা করি সবাই ভালো আছেন। বন্ধুরা, আবার চলে আসলাম একটি ভিডিও নিয়ে। বন্ধুরা, সব চাকরির ক্ষেত্রেই আমরা জানি ইন্টারভিউ দিতে হয়। বন্ধুরা, আমি যখন চাকরিতে ঢুকি তখন আমারও ইন্টারভিউ দেওয়া লাগে বন্ধুরা। আর এই বাবুর্চির লাইনের ইন্টারভিউ দিতে গেলে প্রথম ইন্টারভিউটি হলো আলু কাটা। যে যত সুন্দরভাবে আলু কাটতে পারবে এবং আলু সুন্দরভাবে যে পাক করতে পারবে তার চাকরি খুব তাড়াতাড়ি হয়ে যায় বন্ধুরা। এই আলু কাটাই হলো চাইনিজদের মেইন কাজ। এই আলু কাটতে পারলে মানে আপনার চাকরি অর্ধেক কনফার্ম হয়ে যাবে বন্ধুরা। ਲੈਂਦੇ ਨਹੀਂ ਨਾ ਪਰ ਸਾਰੇ ਮੈਨੂੰ ਜਾਣਦੇ ਨੇ ਦਿੱਤੇ ਮੈਂ ਹਿੱਟ ਮੇਰੇ ਕੰਮ ਤੋਂ ਪਛਾਣਦੇ ਨੇ ਨੀਤਾ ਚੋਂ ਖੋਟ ਨੇ ਤੇ ਦਿਲ ਕਾਲੇ ਸਾਰਿਆਂ ਦੇ ਇਕੱਠੇ ਹੋ ਕੇ ਸੌਦੇ ਕਰਦੇ ਇਮਾਨਦੇ ਨੇ ਇਹਨਾਂ ਦੀ ਮਹਿਫਿਲਾਂ ਤੋਂ ਸ਼ੁਰੂ ਦਾ ਮੈਂ ਦੂਰ ਜੀ ਪਤਾ ਸੀਗਾ ਤੋੜ ਦੇਣੇ ਸਭ ਦੇ ਗੁਰੂਰ ਜੀ ਮਿਹਨਤ ਸੀ ਕੀਤੀ ਨਾਲ ਸਭ ਦੀ ਦੁਆਵਾਂ ਮੈਨੂੰ ਪਤਾ ਸੀਗਾ ਟਾਈਮ ਮੇਰਾ ਆਉਣਾ ਹੈ ਜ਼ਰੂਰ ਜੀ ਇੱਕ ਦੋ ਸੀ ਯਾਰ ਉਹ ਵੀ ਕਰ ਰਹੀ ਸੀ ਯੂਜ਼ ਨਹੀਂ ਚੱਲ ਗਿਆ ਪਤਾ ਮੈਨੂੰ ਮਿਲ ਗਈ ਸੀ ਨਿਊਜ਼ ਨਹੀਂ ਖੁੱਲਣੀ ਕਹਾਣੀਆਂ ਮੈਂ ਦੇਣੇ ਇੰਟਰਵਿਊਜ਼ ਨਹੀਂ ਉਦੋਂ ਤੱਕ ਚਿਲ ਮਾਰੋ ਪੀਓ ਬੈ ਕੇ ਬੂਜ਼ ਨਹੀਂ। দেখুন বন্ধুরা, আলুগুলো কাটা হয়ে গেছে। এখানে 4-5টা আলু কেটেছি বন্ধুরা। দেখুন কত সুন্দর, সাথে একটু গাজর দিয়েছি। দেখতে খুবই সুন্দর দেখাচ্ছে আর খুব পাতলা পাতলা। দেখুন বন্ধুরা, এটা কড়াইতে দেওয়া একটু 1 মিনিটে 2 মিনিটের ভিতর হয়ে যায় বন্ধুরা। এটা চাইনিজরা খুব ভালো খেয়ে থাকে। ওকে বন্ধুরা, বাই বাই, ভালো থাকুন।